হেল্ল' গাইজ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই মোৰ জিকা খেতিৰ দৃশ্যটো অলপ দেখাব চেষ্টা কৰিছোঁ। মই জিকা খেতিৰ দৃশ্য কেনেকুৱা ধৰণৰ লাগি আছে চাওক আপোনালোকে। এয়াই মোৰ কষ্টৰ ফল। চাওক কিমান সুন্দৰ দৃশ্য, ধুনীয়াকৈ লাগি আছে জিকা খেতিত। আৰু মোৰ বহুত দিনৰ ৰঙালাও খেতিত মই আপোনালোকক দেখাব পৰা নাইকি, মই কামত ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ' কৰিবলৈ অসুবিধা হৈছিলে। সেইটোৰ কাৰণে আজি মই সময় এটা পালোঁ, সেইটোৰ কাৰণে আজি ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাওক ৰঙালাও ধুনীয়াকৈ লাগি আছে। এয়াই মোৰ ৰঙালাওৰ দৃশ্যটো চাওক আপোনালোকে, কেনেকৈ গুটি দি আছে চাওক। ডেইলি 30-40টা মই ছিঙো বিকিবৰ কাৰণে। এয়াৰ মোৰ কষ্টৰ ফল মই পাইছোঁ। এতিয়া মই কোমোৰা খেতিৰ দৃশ্যটো অলপ দেখাম আপোনালোকক। চাওক কোমোৰাটো লাগি আছে। এতিয়া কোমোৰাৰ দৃশ্যটো আপোনালোকক দেখালোঁ। এতিয়া মই তিয়হ খেতিৰ দৃশ্যটো দেখাম। চাওক তিয়হ ডাঙৰ হৈ গ'ল, ৰঙাই হৈ গ'ল। ৰঙা হ'লে বেছি মানুহে খাব নিবিচাৰে, কাৰণ বুঢ়া বুলি ভাবে। বুঢ়া নহয় কিন্তু কোমলীয়াই। চাওক পাঙে লাগি আছে চাওক। চাওক আপোনালোকে তিয়হ খেতিৰ দৃশ্য। তিয়হ খেতিৰ বহুত লাভান্বিত খেতি হয় বুলি গণ্য কৰা হৈছোঁ মই। আজি মোৰ অভিজ্ঞতা মতে মানে তিয়হ খেতিত বহুত লাভান্বিত খেতি বুলি ধৰিব লাগিব। দিনে 20-30 কেজি ছিঙিবলগীয়া হয়, এদিনতে ডাঙৰ হৈ যায়।